কুমৰিচুদো সকলোকে স্বাগতম জনাইছোঁ। আজি মই অলপমান উঠিলোঁ 5টামান বজাতে উঠিলোঁ। 5টামান বজাতে উঠিলোঁ। বতৰটো ইমান ধুনীয়া হৈ আছিলে, ঠাণ্ডাও নহয় গৰমো নহয়, বহুত ধুনীয়া হৈ আছিলে আজি বতৰ। ভাল লাগিলে উঠি। তাৰপিছত ৰাতিপুৱা উঠিয়ে চোতালখন সাৰিলোঁ। তাৰপিছত এনেই মই সদায় এই ছাগলী থকা ঘৰটো এনেও সাৰিয়ে দিওঁ আৰু সেয়া কৰিলোঁ। কৰাৰ পিছত ইমান কালি গাটো বেয়া লাগিছিলে নহয়। তাৰপিছত আজি মূৰত তেল অলপমান লগালোঁ, মূৰটো আজি ধুই দিম বুলি। আৰু লগাই মেলি তাকে মাথাটো ইমান বিষাইছিলে, মাথা বিষ, গেছ, একদম মানে অৱস্থা নাই আমাৰ, বহুত গা বেয়া হৈ আছে। আৰু সেই পৰহি দিনাখনি যে এল'ভেৰা জোপা ছিগি গৈছিলে, সেইখিনি ছিগাখিনি মানে কাটি দিলোঁ, এনেই নষ্ট হৈ যাব যে, খাবও পাৰিব, নহ'লে ক'ৰবাত চুলিটো সানিব পাৰিব, মুখতো সানিব পাৰিব, হয়নে? এনেকৈ ইউজ কৰিলোঁ। আৰু আমাৰ বৌজনীকে এটা দি দিলোঁ আৰু মই সেই বাকীকেইটা কিবা কৰিলোঁ, জেলখিনি উলিয়াই ল'লোঁ। আৰু গাখীৰ অকণ খাই ল'লোঁ ৰাতিপুৱা। আমাৰ ঘৰতে গাখীৰ ওলাই। আৰু গধূলি ফিল্টাৰ এটা বনাই দিলোঁ। আমাৰ ঘৰৰ একদম পানীখিনি ইমান আইৰণ ওলায়, সেইকাৰণে সৰুকৈ ফিল্টাৰ এটা বনালোঁ। আপোনালোকে চাই থাকক কেনেকৈ বনালোঁ ফিল্টাৰটো। একদম মানে বহুত আইৰণ ওলায় আমাৰ ফালৰ পানী, হাত নখ চব লেতেৰা হৈ যায়। তো পানী খাব নোৱাৰিলেও গা ধোৱা, কাপোৰ ধোৱাত ইউজ কৰিব পাৰিব আৰু। তেনেকৈ কিবা বালি আৰু শিল দিয়ে বনাইছোঁ, কিবা কপাৰ চপাৰ দিয়া নাই আৰু। সৰুকৈ বনাইছোঁ। আইৰণখিনি অলপ ৰৈ দিলে হ'ব আৰু। বাকীখিনি তাৰপৰা নি আকৌ ফিল্টাৰ কৰি খাব পাৰিব। আপোনালোকে চাওক কেনেকৈ কি কৰিলোঁ আজি। ৰাইজ কেনেকৈ মই যোগাৰ কৰিব লগা হৈছে চাওকচোন, একদম হাঁহি উঠি